So hey guys, welcome back to my channel and another vlog. So guys, বহুত দিন মূৰত মই আৰু এটা ভিডিঅ লৈ আহিছো। মানে সকলোৱে জানে মোৰ মোবাইলটো বেয়া হৈছিলে, সো সেইকাৰণে মই ভিডিঅ বনাব পৰা নাছিলো। আৰু আজি আহিছো প্ৰথমবাৰ আৰু বহুত দিন মূৰত যিটো ভিডিঅ লৈ আহিছো আৰু ধমাকাদাৰ ভিডিঅ হ'ব। আৰু মই আজি আহিছো একে অটো ৱৰ্ল্ড, য'ত নেকি মই আগতে আৰু এবাৰ ভিডিঅ বনাইছিলো আজি 1 বছৰ আগত, তেতিয়া বনাইছিলো আৰু আজি বনাই আছো। সো আপোনালোকৰ মাজত বহুত গাড়ী আছে, বহুত কম ৰেঞ্জৰ আছে। সো আপোনালোকে ভিডিঅটো চাই থাকক আৰু বহুত কম দামত পাব। আৰু মই ইয়াৰে লোকেশ্যন, যিটো মোৰ দোকানৰ এড্ৰেছ আৰু কন্টেক্ট নম্বৰ সব মই ইয়াৰে কন্টেক্ট নম্বৰ আৰু লোকেশ্যনটো মই ডিসক্ৰিপশন বক্সত দি দিম, আপোনালোকে তাতে চাই কিনে আহি যাব। তো বলক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো। তো গাইস আমি আহিলো ভিডিঅৰ মাজলৈ। তো এইখন দেখাই আছো, এইখন হল এডিটৰ। এইখন গাড়ীখন কিমান চলিছে? এইটো চলিছে 34,000 চলি যায়। কিমান মডেল হ'ব এইখন? 2017 মডেল। 2017 মডেল ন? 2017 কিমানত দিব এইখন? এখন দিছো আমি 40,000 এখন 40,000 পাই আছে এডিটৰ। আৰু আমি নেক্সট আহিছো এন্ট্ৰক। এখন BS কিমান হ'ব মডেল? BS6 মডেল এন্ট্ৰক। আৰু এখন আপোনাৰ প্ৰাইস কিমান লাগিছে? এইটো প্ৰাইস লাগিছে 72,000 আৰু আপোনাৰ চলিছে কিমান? 24,000 24,000 চলিছে। আৰু এখন আপুনি 70 পাই আছে, এখন এন্ট্ৰক BS6 মডেল। আৰু নেক্সট যাইছো আমি ডিঅলৈ। আৰু এইখন ডিঅ কিমান? BS3 মডেল না? BS3 মডেল। গাইস চাওক, বহুতে বিচাৰি থাকে যে BS3 মডেলৰ বিচাৰি থাকে নাপায়, কিন্তু ইয়াতে এখন আছে। আৰু এখন আপোনাৰ প্ৰাইস কিমান লাগিছে? এখন প্ৰাইস ৰাখিছিলো 40,000, কিন্তু ভিডিঅ চাই আহিলে মই 5,000 ডিসকাউন্ট দিম বুলি কৈছো। 5,000 ডিসকাউন্ট গাইস 11,000 পাই যাব। এখন দাম ৰাখিছে 45,000, বাট যদি আপোনাৰ ভিডিঅ চাই আহে তেনেহ'লে 35,000 পাই আছে BS3 মডেল। হ'ব বহুত পুৰণা গাড়ী আৰু যিসকলে বহুতে বিচাৰি থাকে। তো আমি নেক্সট আহিছে, এখন আছে আমাৰ মাজত ফাচিনো। দাদা ফাচিনো খনৰ মডেল প্ৰাইস কিমান লাগিছে? এইটো প্ৰাইসটো ৰাখিছিলো 42,000 আৰু চলিছে 11,000, মাত্ৰ 11,000 চলিছে। আৰু এইটো 2018 মডেল। 2018 মডেল আপোনাৰ পাই আছে তোমালোকে আপোনালোকে মাত্ৰ 42,000। তো বলক আমি নেক্সট ভিডিঅ চাবলৈ যাওঁ। ইয়াতে আছে এখন এমটি। এমটি খনৰ আপোনাৰ মডেল কিমান? এমটি 2020 মডেল না? 2020 22,000 ৰান হোৱা হয়। আৰু এইটো আজকে ৰাখিছো মাত্ৰ 135 পাই আছে আপোনালোকে এমটি 2020 মডেল। 2020 মডেল পাই আছে 1,20,000। তো বলক আমি নেক্সট আহিছে এইখন KTM, যেন আরসি বহুতে মানে KTM বিচাৰি থাকে। KTM প্ৰাইস কিমান? KTM প্ৰাইসটো আমি এইটোতে কমাই দিছো 128। এইটো কিমান দিছে? 1,28,000 দিছো। 1,28,000 কিমান মডেল এইটো আপোনাৰ? 2018 মডেল। 2018 চলিছে কিমান? 15,000 মাত্ৰ। গাইস চাওক, মাত্ৰ 15,000 চলিছে। আপোনাৰ 2018 মডেল কিমান পুৰণা হ'ব লাগে? আজি 2024 চন, আপোনালোকে পাইছে মাত্ৰ 1,28,000। বহুত কম ডিসকাউন্ট, যদি আপুনি ক'তো নাপায় বেলেগ দোকানত। তো বেলেগ আকৌ আমি নেক্সট আহিছে NS 160। আৰু এইখনৰ প্ৰাইস কিমান লাগিছে? এখনৰ প্ৰাইস ৰাখিছো আমি 75,000। আৰু এইখন কিমান মডেল? 2019 ডাবল ডিস্ক হয়। কিমান চলিছে? এইটো চলিছে 30,000 চলিছে। গাইস 2019 মডেল হয়। তো আপোনালোকে যদি ল'ব খুজে ইয়াতে আপোনালোকে কন্টাক্ট কৰিব পাৰে। মই কন্টাক্ট নম্বৰ ডিসক্ৰিপশন বক্সত দি দিম বাৰু। আৰু নেক্সট আহিছো আমি ডিউক এইখন ইমান KTM ডিউক 250 হয়। আৰু এই দেখাই দিয়া নাই, তো ইঞ্জিনত এতিয়ালে হাত দিয়া নাই। গাইস চাব পাৰে, মানে ইঞ্জিন মানে এতিয়ালৈকে একো মানে কি হাত দিয়াই নাই কোনো মেকানিকে। সো আপুনি কিমান ৰাখিছে এইটো? এইটো আমি আজকে ৰাখিছো 1,65,000 টকা। 2022 ফাৰ্স্ট মডেল হয় আৰু BS6 হয়। গাইস BS6 হয় 65,000। গাইস 1,65,000 আপোনালোকে 2022 মডেল হয় আৰু 2024 মান 3 বছৰ গ্যাপ আছে, বেছি চলাও নাই। যদি আপনারা ল'ব খুঁজে একবার কন্টাক্ট কৰিব পাৰে। এক্সজস্ট লগোৱা আছে, এক্সট্রা এক্সজস্ট লগোৱা আছে গাইস চাব পাৰে। আৰু এক্সজস্টৰ দামটো এক্সট্ৰাকে ল'ব পাৰে, আপোনালোকে ফ্ৰীতে পাই আছে লগোৱা। তো নেক্সট আহিছে আমাৰ এখন সুপার স্প্লেন্ডার। কিমান লাগিলে? এইটো আমি আজকে ৰেছো 55,000। আৰু কিমান মডেল হয়? 2019 লাষ্ট 2019 55,000 গাইস। আৰু আপোনাৰ তেল বহুত কম খাব, এইখন সুপার স্প্লেন্ডার হয়। যদি আপুনি ল'ব খুঁজে তো আহি যাব ইয়াতে। আৰু নেক্সট আহিব পালসার কিমান এখন? পালসার 150 ডাবল ডিস্ক। আৰু এইটো তোমাৰ 2019 মডেল হয়। আৰু এইটো আজকে ৰাখিছো মাত্ৰ 75,000। পালসার 150 আপোনালোকে আহি ল'ব পাৰে। ইয়াৰ আজকে আছে মাত্ৰ 65,000। কিবা ডিসকাউন্ট হ'ব পাৰে নেকি? ডিসকাউন্ট হৈ যাব, আহিলে ভিডিঅ চাই আহিলে হৈ যাব। আৰু এখন আছে নেক্সট আমাৰ ৰয়েল এনফিল্ড কিমান মডেল এখন? ৰয়েল এনফিল্ড 2017 মডেল। 2017 মডেল গাইস। আৰু কিমান চলিছে?
এইটো চলিছে 27,000 মাত্ৰ 27,000 চলিছে। এইটো আমি 90,000 দিছো। গাইজ 28,000 চলা গাড়ীখন আপোনালোকে মাত্ৰ 90,000 দি দিম। ৰয়েল এনফিল্ড এখন মানে গাড়ীখন চলাই মানে একদম বেলেগ এটা কিক লাগে সকলোৰে মাজত। আৰু নেক্সট এখন আমি আৰু এখন আহিছো, আৰু আছে এখন ৰয়েল এনফিল্ড হোৱাইট কালাৰত, আৰু এইখন কব দাদা এইটো 2018 মডেল ডাবল ডিছ 2018 মডেল ডাবল ডিছ। তো ইয়াৰ প্ৰাইচ কিমান ৰাখিছে? এইটো প্ৰাইচটো আমি বৰ্তমান 1,15,000 দিছো। 1,15,000। আৰু মই শুনিছো ইয়াতে আপোনাৰ এক্সট্ৰা এক্সজষ্ট লগোৱা আছে। সেইটো লগোৱা আছে ডলফিন। গাইজ এইখন দেখা দিব পাৰে, এইটো এক্সজষ্ট লগোৱা আছে আপোনালোকৰ মাজত ফ্ৰীতে মানে এক্সজষ্ট লগোৱা আছে, টেনচন নাই। 1,15,000 1,15,000 আৰু অলপ ডিছকাউণ্ট হৈ যাব পাৰে, কিবা ডিছকাউণ্ট হৈ যাব। 11,000-12,000 টকাৰ কাষ্টমাইজ কৰাই আছে একদম বঢ়িয়া। গাইজ আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব, মানে আহি যাব ইয়াতে, আৰু পেপাৰ পাতি চব অকে হৈ যাব। কিবা আপোনাৰ ফাইনেন্সৰ কিবা হয় মানে আছে নেকি? ফাইনেন্সটো হৈ যাব আপোনাৰ অলপ অসমতে হৈ যাব যদি প্ৰপাৰ ডকুমেণ্ট থাকে। আৰু ধৰি লওক কিছুমান ডিষ্ট্ৰিক্ট নহয়, এইটো মানুহৰ কাৰণে আমি প্ৰিফাৰ কৰো সদায় যে গুৱাহাটী ৰেণ্ট এগ্ৰিমেণ্ট 3 বছৰ, নহলে যদি নাই তেনেহলে কোনোবা একাউণ্ট থাকে গুৱাহাটীত বেংক একাউণ্ট ইয়াৰ এড্ৰেছত, তেনেহলে হৈ যাব। আপোনালোকৰ মানে অসমৰ ভিতৰত আপোনালোকৰ মানে ফাইনেন্স হৈ যাব। তো বলক আগলৈ আৰু গাড়ী আছে, তো আমি তালৈ যাই আছো। সো গাইজ আকৌ আমি নেক্সট আহিছো আপোনাৰ গ্লেমাৰ এখন। দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইখন প্ৰাইচ ৰাখিছো আমি আছিলে 65, কিন্তু মই 60,000 5,000 ডিছকাউণ্ট দিছো। 60,000 দি আছে। 60,000 দি আছো। টায়াৰ কণ্ডিশ্যনটো দেখাই দিব, একদম মানে নতুন টায়াৰ নতুন আছে, যোৱাই নাই একো। আৰু এইখন আপোনাৰ কিমানৰ মডেল হয়? 2018 লাষ্ট মডেল আছিলে। 2018 লাষ্ট মডেল। আৰু কিমান চলিছে? 24,000 চলিছে। 24,000 চলিছে। 24,000 চলিছে গাইজ। আপোনালোকে কিমান দি আছে বুলি ক'লে? 60,000 দিছে। 60,000 দি আছে। আৰু নেক্সট এখন আছে সুপাৰ স্প্লেণ্ডাৰ। এইখনো সুপাৰ স্প্লেণ্ডাৰ কিমান ইয়াত চলিছে? এইটো 2019 এইটো লাষ্ট মডেল একেবাৰে E801 ৰেজিষ্ট্ৰেচন। হয়, কিমান প্ৰাইচ? আৰু এইটো প্ৰাইচটো আমি আস্কিং কৰিছো 55,000। 55,000 কিমান চলিছে এইখন বাৰু? এইটো চলিছে 37,000। 37,000 চলিছে, আৰু ইয়াক 55 ৰাখিছে। আৰু এইখন আকৌ গ্লেমাৰৰ BS6 গ্লেমাৰ 2020 হয়, এইখন আমাৰ প্ৰাইচ কিমান ৰাখিছে? এইটো আমি 65 ৰাখিছো। 65 ৰাখিছে। আৰু চলিছে কিমান এইখন? 17,000। 17,000 গাইজ, 17,000 চলিছে, আৰু ইয়াৰ প্ৰাইচ ৰাখিছে 65। আৰু গাইজ গাড়ী এইখিনি আছিলে, আৰু নতুন ষ্টক আহিব ন দাদা? আৰু নতুন ষ্টক আহিলে বাৰু আমি আৰু আহি যাম আপোনালোকৰ মাজত ল'ম। আৰু যিখিনি গাড়ী আছে ইয়াৰ মাজতে আপোনালোক কিবা গাড়ী আপোনালোক বাজেট হিচাপ মিলিছে তেনেহ'লে ইয়াতে কণ্টেক্ট কৰিব পাৰে। দাদা ইয়াৰ এড্ৰেছটো ক'ব। ইয়াৰ এড্ৰেছটো হ'ল হাতীগাঁও লিটিল ফ্লাৱাৰ স্কুল। হয়। আৰু এইটো আছিলে আমাৰ এক্সিছ বেংকৰ গ্ৰাউণ্ড ফ্ল'ৰ। গাইজ ইয়াৰ আপোনাৰ লোকেশ্যনটো হ'ল হাতীগাঁও লিটিল ফ্লাৱাৰ স্কুলৰ অপজিট চাইডৰ চাইডেদি হয়। আৰু আপোনালোকক মই লোকেশ্যনটো বাৰু আপোনাক মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আৰু কণ্টেক্ট নম্বৰটো পাই যাব। তো তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেল নতুন আহিছে তেনেহ'লে ক'ব নালাগে, ছাবস্ক্ৰাইব কৰি যাব। চ' বাই বাই।